হয়, নমস্কাৰ। আজি আমি অত্যন্ত সুখী হৈছোঁ। আজি যি বাজেট অধিৱেশনত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে যি বাজেট দাখিল কৰিলে, সঁচাকৈ আমি কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আৰু এই ক্ষেত্ৰত যদি আজি ধৰি লওক বাজেট উত্থাপন কৰিলে, যদি অতি সোনকালে কাৰ্যকৰী হয়, আমাৰ ক্ষেত্ৰত সঁচাকৈ বহুত ভাল হ'ব। আৰু আমি অইন কৃষকসকলৰ লগত আমাৰো নাম সাঙুৰ খাইছে, সেয়ে অইন কৃষকে যিবোৰ সুবিধা পাই আছে, আজিৰ তাৰিখত হয়তো আমিও সেইবোৰ পাবলৈ সক্ষম হ'ম। আৰু ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমিও ধৰি লওক সমাজত কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ, যেতিয়া সমাজক উন্নতি কৰিম। আৰু চৰকাৰে যি ধৰণে আঁচনিসমূহ আগবঢ়াইছে, আমি উপকৃত হ'ম আৰু আমি সমাজকো যিমান পাৰোঁ আমি উপকৃত কৰাম। ধন্যবাদ। হয়, আমি আজি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমি আজি সুখী হৈছোঁ। আমি যি বিধানসভাত যি আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ কথাখিনি লৈ আজি উত্থাপন হ'ল, এই কথাখিনি জানিব পাৰি আমি নিশ্চয় সুখী হৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা হ'ব আমি গম পোৱা মতে। আৰু সেই ৰেজিষ্ট্ৰেশ্যনত যেনেধৰণে অন্য খেতিয়কসকলে সকলোখিনি সা সুবিধা পায়, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ঠিক তেনেধৰণে সকলোখিনি চৰকাৰৰ পৰা সেইখিনি সা সুবিধাখিনি পাব। আৰু সেইখিনি হ'লে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল নিশ্চয় উপকৃত হ'ব। আৰু এটা কথা আমি গম পাইছোঁ চৰকাৰ আজিৰ এই অধিৱেশনৰ যে চৰকাৰে এটা সিদ্ধান্ত লৈছে। আগত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে ইনকাম টেক্স আছিল 2.5 লাখৰ ফ্ৰী কৰিছিলে। গতিকে এতিয়া গম পোৱা মতে প্ৰায় 10 লাখ টকাৰলৈকে ফ্ৰী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে কৰিব। গতিকে এইটো আমাৰ নিশ্চয় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে এইটো ভাল খবৰ। আমি সেইকাৰণে সুখী হৈছোঁ আৰু চৰকাৰক আমি আদৰণি জনাইছোঁ। কিহত সিন্ডিকেট গাছ, সিন্ডিকেটৰ ক'লা এক অধ্যায় ইতিমধ্যে